নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আহিছোঁ, যিকেইটা পৰীক্ষাত আহি থকা সঘনাই দেখা যায় আৰু তাৰ ওপৰত আমি ডিটেইলছ আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, অসমৰ ৰপ্তানি বস্তুবোৰ কি কি? অসমে কি কি ৰপ্তানি কৰে? প্ৰধানকৈ অসমৰ পৰা ৰপ্তানি হয় চাহপাত, খনিজ তেল, কয়লা, চূণশিল, মৰাপাট, কাঠ, বাঁহ বেত আৰু সৰিয়হ। অসমত আমি জানো যে অসমৰ চাহ গোটেই পৃথিৱীলৈ ৰপ্তানি হয় আৰু অসমৰ পৰা প্ৰধানকৈ ৰপ্তানি হোৱা বস্তুবিধেই হ'ল অসমৰ চাহ। ভাৰতৰ যিমান চাহপাত ৰপ্তানি হয় তাৰ 50%তকৈ অধিক অসমৰ চাহ ভাৰতৰ বাহিৰলৈ ৰপ্তানি হয়। চাহৰ উপৰিও কিছুমান সামগ্ৰী যেনে জহা চাউল, ভোট জলকীয়া, বেত আৰু বাঁহৰ সামগ্ৰী, মুগা, এৰী কাপোৰ আদি অসমৰ পৰা বাহিৰলৈ ৰপ্তানি কৰা হয়। ৰপ্তানি মানে বুজি পাইছে ন? ৰপ্তানি মানে হ'ল অসমত কিবা এটা বস্তু উৎপাদন হ'ব আৰু সেই বস্তুটো অসমৰ বাহিৰলৈ পঠাই দিয়াকে অসমৰ পৰা ৰপ্তানি কৰা বুজায়। আৰু আমদানি মানে অসমত যিটো বস্তু উৎপাদন নহয় সেই বস্তুটো অসমলৈ অনাকে আমদানি বুলি কোৱা হয়। এই দুটা মনত ৰাখিব। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো আহিলে, ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ৰংঘৰ নিৰ্মাণ কৰা হৈছিল 1744 চনত। স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল আৰু স্বৰ্গদেউ প্ৰমত্ত সিংহই কাঠেৰে ৰংঘৰটো নিৰ্মাণ কৰিছিল আৰু ইয়াক পূৰ্ণ ৰূপ দিছিল ৰুদ্ৰসিংহই। ঠিক আছে, কাৰেংঘৰ কোনে সজাইছিল? কাৰেংঘৰ সজাইছিল ৰাজেশ্বৰ সিংহই। কাৰেংঘৰটো প্ৰমত্ত সিংহই কাঠেৰে ৰূপ দিছিল 1751 চনত, কিন্তু 1752 চনত কাৰেংঘৰটো আজি যিটো আমি ৰূপ দেখোঁ সেই ৰূপটো দিছিল ৰাজেশ্বৰ সিংহই 1752 চনত। এইটো মনত ৰাখিব। শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত? শ্ৰীসূৰ্য পাহাৰ অৱস্থিত গোৱালপাৰা জিলাত। ইয়াত হিন্দু, বৌদ্ধ আৰু জৈন তিনিটা ধৰ্মৰ নিদৰ্শন পোৱা যায়। অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি? অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম হ'ল চিহ্ন যাত্ৰা। মহাপুৰুষ শংকৰদেৱে চিহ্ন যাত্ৰাখন ৰচনা কৰিছিল। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মানে 3বাৰ অসম আক্ৰমণ কৰিছিল। 1817 চনত, 1819 চনত আৰু 1821 চনত। এইটো ভুল হৈ থাকিলে, এইটো 1821 চন দেই। অসমত চেনিকল কোন ঠাইত আছে? অসমত চেনিকল আছে কামপুৰত, বৰুৱা বামুণ গাঁও, দেৰগাঁও, বিশ্বনাথ চাৰিআলি আৰু চাৰগোলাত। 4টা ঠাইত অসমত চেনিকল আছে। এতিয়া বৰুৱা বামুণ গাঁৱৰ এইটো চেনিকলটো বৰ্তমান বন্ধ হৈ গৈছে, এইটো মনত ৰাখিব। অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে? মীন মহাবিদ্যালয় কোন ঠাইত আছে? মীন মহাবিদ্যালয় আছে ৰহা, নগাঁৱত। এইটো মনত ৰাখিব, এইটো পৰীক্ষাত আহি থকা দেখা যায়। ঠিক আছে, অসমত সূতা কটা কল ক'ত আছে? অসমত সূতা কটা কল আছে জাগিৰোডত। অসমৰ কোনখন জিলাত মানসিক চিকিৎসালয় আছে? অসমৰ কোনখন জিলাত মানসিক চিকিৎসালয় আছে? অসমৰ মানসিক চিকিৎসালয় আছে তেজপুৰত। তেজপুৰত 1876 চনৰ এপ্ৰিল মাহত ব্ৰিটিছ চৰকাৰৰ অধীনত এই মানসিক চিকিৎসালয়খন তেজপুৰ লোনাটিক এছাইলাম হিচাপে স্থাপন কৰা হৈছিল আৰু ইয়াক 1922 চনত চিকিৎসালয়খনৰ নাম তেজপুৰ মানসিক চিকিৎসালয় হিচাপে পুনৰ নামাকৰণ কৰা হয়। 1926 চনত ডাঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় আৰু স্বাধীনতাৰ পিছত অসম চৰকাৰৰ অধীনলৈ ইয়াক অনা হয়। 1949 চনত প্ৰয়াত ডাক্তৰ NC বৰদলৈ চিকিৎসালয়খনৰ অধীক্ষক হয়। 1989 চনত চিকিৎসালয়খনৰ নাম সলনি কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনষ্টিটিউট অফ মেণ্টেল হেল্থ ৰখা হয়। বৰ্তমান যিটো নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনষ্টিটিউট অফ মেণ্টেল হেল্থ, মনত ৰাখিব। পুৱামক্কা ক'ত অৱস্থিত? পুৱামক্কা আছে কামৰূপ জিলাৰ হাজোত। গৰুড়াচল পাহাৰৰ ওপৰত পুৱামক্কা অৱস্থিত। এইটো অতি গুৰুত্বপূৰ্ণ, এইটো মনত ৰাখিব। পুৱামক্কা কোনখন পাহাৰৰ ওপৰত অৱস্থিত? গৰুড়াচল পাহাৰৰ ওপৰত। এই অঞ্চলৰ মুছলমান ধৰ্মৰ পথ প্ৰদৰ্শক পীৰ গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থলী আছে ইয়াত। ঠিক আছে, এইটো মনত ৰাখিব দেই। 1657 খ্ৰীষ্টাব্দত ছুজাউদ্দিন মহম্মদ শ্বাহে এই মন্দিৰটো নিৰ্মাণ কৰিছিল। সেই সময়ত
শ্বাহজাহান ভাৰতৰ মোগল সম্ৰাট আছিল মনত ৰাখিবা দেই তাৰপিছত আহিলে নামদাং শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল 1703 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত নামদাঙৰ শিলৰ সাঁকো বনাইছিল এই শিলৰ সাঁকোখন 60 মিটাৰ দীঘল আৰু 6.5 মিটাৰ বহল এইটো পৰীক্ষাত অহা দেখা যায় মনত ৰাখিব গোহাঁই কমলালীৰ দীঘল কিমান আছিল যেটো গোহাঁই কমলালীৰ ৰোড হেতু তাৰ দিক কিমান হদিছে যেটো তাৰ দিক হল 560 কিলোমিটাৰ এটা মনত ৰাখিব 16 শতিকাৰ মাজভাগ অৰ্থাৎ 1547 চনত ইয়াক সম্পূৰ্ণ কৰিছিল আৰু এটো বনাইছিল কোচ ৰজা নৰনাৰায়ণে ঠিক আছে এই পথটোৱে উত্তৰবংগৰ কোচবংশৰ ৰাজধানী কোচবিহাৰক ধুবুৰী আগমনী আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সৈতে সংযোগ কৰিছিল ভূটান আৰু দফলা পাহাৰ পাত দেশৰ কাষেৰে এই ৰাস্তাটো পাৰ হৈ গৈছে ঠিক আছে এটো নৰ্থ টাং ৰোড বুলি কোৱা হয় মনত ৰাখিব বৰ্তমান অসমৰ ৰাজধানী কোট বৰ্তমান অসমৰ ৰাজধানী হৈছে দিছপুৰত তাৰ পিছৰ কোৱেশ্চনটো হ'ল পুৰণি কামৰূপৰ ৰাজধানী কি আছিল পুৰণি কামৰূপৰ ৰাজধানী আছিল পাকজ্যোতিষপুৰ নামেৰেও জনাজাত প্ৰাচীন কামৰূপ ৰাজ্যৰ একাধিক ৰাজধানী আছিল এই কামৰূপৰ আগত পাকজ্যোতিষপুৰ নামেও জনা গৈছিল মহাভাৰত ৰামায়ণত এই ঠাইখনৰ নাম পাকজ্যোতিষপুৰ বুলি কোৱা হৈছিল পাছলৈ কালিকা পুৰাণত আৰু সমুদ্ৰগুপ্তৰ এখন শিলালিপিত এই ঠাইখনৰ নাম কামৰূপ নামেৰে নামকৰণ কৰা হৈছিল আৰু এই পাকজ্যোতিষপুৰ বৰ্মন বংশৰ ৰাজধানী আছিল তাৰ পিছত পাল বংশৰ ৰাজধানী আছিল এই যিখন কামৰূপ ৰাজ্য তাৰ ৰাজত্ব কৰা বংশসমূহ যেনে বৰ্মন বংশৰ ৰাজধানী পাকজ্যোতিষপুৰ আছিল সেই একে ৰাজ্যতে পাল বংশৰ আকৌ ৰাজধানী আছিল দুৰ্জয়া আৰু তাৰ পিছত অসমৰ বৰ্তমানৰ তেজপুৰত অৱস্থিত যিখন হৰপেশ্বৰ তেজপুৰৰ আশেপাশে অৱস্থিত আৰু সেই হৰপেশ্বৰ ৰাজধানী আছিল হালস্তম্ভ বংশৰ আমি হালস্তম্ভ বংশৰ নাম হদিছো হালস্তম্ভ বংশৰ ৰাজধানী আছিল হৰপেশ্বৰ অসমৰ পুৰণি নাম কি আছিল অসমৰ পুৰণি নাম কামৰূপ এটো কবাত পাকজ্যোতিষপুৰ আগতে কৈছো তাৰ পিছত কামৰূপ তেনেকে এটো বিবাদ চলি থাকে যদি কামৰূপ থাকে কামৰূপ দিব যদি অপচনত পাকজ্যোতিষপুৰ থাকে পাকজ্যোতিষপুৰ দিব অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শহীদ কোন অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শহীদ হৈছে পিয়লি ফুকন 1830 চনত তেখেতক ফাঁচি দিয়া হৈছিল পিয়লি ফুকনৰ লগত জেউৰাম দুলিয়া জুলিয়া নহয় দেই জুলিয়া হৈ গল জেউৰাম দুলিয়া বৰুৱাক ফাঁচি দিয়া হৈছিল মনত ৰাখিব আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিছিল আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল লৰা ৰজাৰ প্ৰকৃত নাম কি লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা প্ৰাচীন কামৰূপৰ ভাগ কেইটা আৰু কি প্ৰাচীন কামৰূপৰ ভাগ 4টা আছিল আৰু হৰগৰি যি সংবাদ সেই সংবাদৰ মতে ভাগগিটা হ'ল কামপীঠ স্বৰ্ণপীঠ ৰত্নপীঠ আৰু সৌমাৰপীঠ আৰু যি যোগিনী তন্ত্ৰৰ মতে ভাগগিটা হ'ল কামপীঠ ভদ্ৰপীঠ ৰত্নপীঠ আৰু সৌমাৰপীঠ এই স্বৰ্ণপীঠক ইয়াত ভদ্ৰপীঠ বুলি লিখা হৈছে আৰু এই ভদ্ৰপীঠকে হৰগৰি সংবাদত লিখিছে স্বৰ্ণপীঠ বুলি এটো খেলিমেলি নকৰিব মনত ৰাখিব যোগিনী তন্ত্ৰৰ মতে বুলি আহিলে এটো হৰগৰি সংবাদৰ মতে আহিলে বুলি কলে এটো যদি ভাগকেইটা কি বুলি কলে কামপীঠ স্বৰ্ণপীঠ ৰত্নপীঠ সৌমাৰপীঠ বুলিও ক'ব পাৰে ঠিক আছে অসমত কোন চনত পুলিশ বাহিনী গঠন কৰা হৈছিল অসমত 1826 চনত পুলিশ বাহিনী গঠন কৰা হৈছিল আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ সুখৰুংফা নামেৰে পৰিচিত ৰুদ্ৰসিংহক অসমৰ সৰ্বশ্ৰেষ্ঠ আহোম ৰজা বুলি গণ্য কৰা হয় ৰাজত্বকাল হ'ল 1696 চনৰ পৰা 1714 চন সাফল্য ৰুদ্ৰসিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ ক্ষমতা আৰু গৌৰৱৰ শিখৰত উপনীত হয় তেওঁ অঞ্চলটোত শাসকৰ মিত্ৰজোঁট গঠন কৰি বৃহৎ সৈন্যবাহিনী গঠন কৰি মোগল সাম্ৰাজ্যৰ লগত যুঁজিছিল বৈষ্ণৱ গোসাঁই আৰু মহন্তসকলকো তেওঁ পুনৰ সংস্থাপন কৰিছিল আৰু সত্ৰাধিকাৰসকলৰ ক্ষমতা হ্ৰাস কৰিছিল অনন্য সাফল্য ৰুদ্ৰসিংহ শিল্প আৰু ধৰ্ম পৃষ্ঠপোষক আছিল আৰু তেওঁ ৰাজত্বকালত শিল্প আৰু স্থাপত্যৰ ক্ষেত্ৰত যথেষ্ট উত্থান ঘটিছিল পৰিয়াল ৰুদ্ৰসিংহৰ পূৰ্বৰ আহোম ৰজাৰ গদাধৰ সিংহৰ পুত্ৰ আছিল মাতৃৰ নাম আছিল জয়মতী কোঁৱৰী জয়মতী হৈ আছে স্পেলিংবোৰ ক'বাত খেলিমেলি হৈ আছে এটো জয়মতী কোঁৱৰী ঠিক আছে
মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল। অসমলৈ মানক কোনে আনিছিল? অসমলৈ মানক আনিছিল আমি সকলোৱে জানো বদন বৰফুকনে আনিছিল। কোচ ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ ৰাজ্য মহাৰাজ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। বিশ্বসিংহই 1515 চনৰ পৰা 1540 চনলৈকে কোচৰ ৰজা হৈ আছিল আৰু তেওঁ কোচ ৰাজ্যক প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল? ভীষ্মক ৰজাই ৰাজত্ব কৰিছিল বিদৰ্ভ ৰাজ্যত। আহোমৰ কোন ৰাজকুঁৱৰীক দিল্লীৰ মোগল সম্ৰাটলৈ বিয়া কৰাইছিল? আহোমৰ ৰমণী গাভৰুক ৰাজকুঁৱৰীক দিল্লীৰ মোগল সম্ৰাটলৈ বিয়া দিছিল। কোন ৰজা নৰনাৰায়ণৰ সেনাপতিৰ নাম? কোচ ৰজাৰ নৰনাৰায়ণৰ সেনাপতিৰ নাম কি? কোচ ৰজাৰ নৰনাৰায়ণৰ সেনাপতিৰ নাম হৈছে চিলাৰায়। ঘটোৎকচ কোন ৰাজ্যৰ অধিবাসী আছিল? ঘটোৎকচ হিড়ম্বাপুৰৰ অধিবাসী আছিল। বান ৰজাই ক'ত ৰাজত্ব কৰিছিল? বান ৰজাই ৰাজত্ব কৰিছিল শোণিতপুৰ। শিৱদৌলৰ উচ্চতা কিমান? শিৱদৌলৰ উচ্চতা 104 ফুট। 1634 চনত শিৱসিংহই ৰাণী অম্বিকাই বনোৱাইছিল। 1633 চনত তেখেতে শিৱসাগৰ পুখুৰী খন্দুৱাইছিল। ঠিক আছে। জয়সাগৰ পুখুৰী কেতিয়া খন্দা হৈছিল? জয়সাগৰ পুখুৰী 1707 খ্ৰীষ্টাব্দত ৰুদ্ৰসিংহই খন্দুৱাইছিল। এই 1634 আৰু 1633 এই দুটা চন দুটা অলপ খেলি মেলি হৈ আছে। এই দুটা চন দি দুটা এইটো এই যিটো চন আৰু এইটো চন আপোনাৰ খেলি মেলি হৈ আছে। এই চন দুটা হ'ব লাগিছিলে 1734 আৰু 1733। এইটো মনত ৰাখিব দেই, এইটো ভুল নকৰিব, এইটো কাৰেক্ট কৰি ল'ব। জয়সাগৰ পুখুৰী কেতিয়া খন্দা হৈছিল? জয়সাগৰ পুখুৰী খন্দা হৈছিল আপোনাৰ 1707 খ্ৰীষ্টাব্দত। কোনে খন্দুৱাইছিল? ৰুদ্ৰসিংহই খন্দুৱাইছিল। এইটো মনত ৰাখিব। কাৰ স্মৃতিত? জয়মতী স্মৃতিত। ৰুদ্ৰসিংহৰ মাক জয়মতী স্মৃতিত খন্দাইছিল 1707 খ্ৰীষ্টাব্দত। বান ৰজাৰ জীয়েকৰ নাম কি আছিল? বান ৰজাৰ জীয়েকৰ নাম আছিল ঊষা। অসম ইংৰাজৰ হাতলৈ কেতিয়া যায়? অসম ইংৰাজৰ হাতলৈ যায় 1826 চনত। কোনে পোনপ্ৰথমে প্ৰাগজ্যোতিষপুৰ ৰাজত্ব কৰিছিল? মহীৰংগ দানৱে। যিমান দূৰলৈকে আমি পঢ়িবলৈ পাওঁ বা হিষ্ট্ৰীত, মহীৰংগ দানৱে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল। কোন ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল? ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল গদাধৰ সিংহৰ ৰজাৰ দিনত। ঠিক আছে। অসম কিহৰ বাবে বিখ্যাত? অসম চাহ, খনিজ তেল আৰু কাজিৰঙাৰ বাবে পৃথিৱীৰ বিখ্যাত। কাজিৰঙা যিটো এশিঙীয়া গড় তাৰ বাবে পৃথিৱীৰ বিখ্যাত। অগ্নিগড় ক'ত অৱস্থিত? অগ্নিগড় তেজপুৰত অৱস্থিত। দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম কি? দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম হ'ল নৰকাসুৰ আৰু ভগদত্ত। আহোমসকলে অসমত কেতিয়া ৰাজ্য স্থাপন কৰিছিল? আহোমসকলে অসমত কেতিয়া ৰাজ্য স্থাপন কৰিছিল? আহোমসকলে অসমত 1228 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত হৈছিল? শৰাইঘাটৰ যুদ্ধ 1671 চনত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। আহোমসকল প্ৰথম আৰু শেষ ৰজা দুজনৰ নাম কি? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিংহ। কোনজন আহোম ৰজাই প্ৰথমে অসমৰ মাটি জৰীপ কৰাইছিল? স্বৰ্গদেউ গদাধৰ সিংহই প্ৰথমতে অসমৰ মাটি জৰীপ কৰাইছিল। মনত ৰাখিব, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কোনজন আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এইটো কেতিয়াবা প্ৰতাপ সিংহ বুলিও আহিব পাৰে, কেতিয়াবা জয়ধ্বজ সিংহ বুলিও আহিব পাৰে। জয়ধ্বজ সিংহটো বেছিকৈ ধৰা হয়। যদি আপোনাৰ যোনটো আহে আপুনি সেইটো, দুটা একেলগে নাহিব, যোনটো আহে সেইটোত আপোনালোকে ক্লিক কৰিব। জয়ধ্বজ সিংহই আছিল প্ৰথম আহোম ৰজা যিয়ে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। চুডাংফা কেনেকৈ আহোম ৰজা আছিলে, কেনেকৈ আহোম সকলৰ মাজত হিন্দু ধৰ্ম আহিছিল? প্ৰথমে আহোমসকলৰ নিজৰ ধৰ্ম আছিল, তেখেতসকলৰ যিখিনি হিন্দু পুৰোহিতে তেওঁলোকক প্ৰভাৱিত কৰিছিল। তাৰপিছত লাহে লাহে হিন্দু ধৰ্ম আহোম ৰাজসভালৈ আহিব ধৰিছিল। ঠিক আছে। প্ৰথমতে আনিছিল আহোম জনজাতিৰ মাজত হিন্দু ধৰ্মীয় প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল চুডাংফাই। ঠিক আছে। তাৰপিছত আহিছিল চুহুংমুং। চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি লৈছিল, যিটো এটা হিন্দুৰ উপাধি। তাৰপৰা আহিলে চুচেংফা বুলি জনা যায় প্ৰতাপ সিংহক। প্ৰতাপ সিংহই হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল, গতিকে এখেত
এই জয়ধ্বজ সিংহৰ আগত আছিল গতিকে এখেতৰ নামো কেতিয়াবা দিয়া হয় কিন্তু আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম লৈছিল জয়ধ্বজ সিংহই ঠিক আছে তেখেতে হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰা বিখ্যাত আহোম ৰজা আছিল ঠিক আছে তাৰ পিছত আহিলে কোন আহোম ৰজাক ইংৰাজী বন্দী কৰি কলিকতাৰ আলিপুৰ জেলত ৰাখিছিল কোনজন আহোম ৰজাক পুৰন্দৰ সিংহক ইংৰাজী বন্দী কৰি কলিকতাৰ আলিপুৰ জেলত ৰাখিছিল আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল আহোমৰ শেষ স্বাধীন ৰজা আছিল চন্দ্ৰকান্ত সিংহ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ কিন্তু শেষ স্বাধীন ৰজাজন আছিল কোন চন্দ্ৰকান্ত সিংহ এটো মনত ৰাখিব অসমীয়া নাট্য সাহিত্যৰ জনক কোন অসমীয়া নাট্য সাহিত্যৰ জনক হ'ল মহাপুৰুষ শংকৰদেৱ তেখেতে লিখা নাটকসমূহ হ'ল চিহ্ন যাত্ৰা এখন যিখন উদ্ধাৰ হোৱা নাই এখন হেৰাই গৈছে নাটকখন কিন্তু নামটো প্ৰথম নাটকখন বুলি ক'লে আমি চিহ্ন যাত্ৰা ক'ব লাগিব তাতো আহিলে পত্নী প্ৰসাদ তাৰপৰা জন্মযাত্ৰা কংসবধ পাৰিজাত হৰণ কালিয়া দমন ৰুক্মিণী হৰণ কেলিগোপাল ৰামবিজয় আৰু শেষৰ নাট বুলি ক'লে আমি ৰামবিজয় ক'ব লাগিব এইটা মনত ৰাখিব নামকেইটা ৰামবিজয় কেলিগোপাল কালিয়া দমন এইকেইটা নাম আপোনালোকে মনত ৰাখিব কাৰণ এই নামকেইটাৰ পৰা আপোনালোকে এনেকৈ কুৱেশ্যন আহিব পাৰে আপোনাৰ চাৰিটা নাম দি দিলে কোনখন নাটক শংকৰদেৱৰ নহয় এনেকুৱা দি দিব পাৰে গতিকে এইকেইটা নাম আপোনালোকে মনত ৰাখিব চিহ্নযাত্ৰা পত্নীপ্ৰসাদ জন্মযাত্ৰা কংসবধ পাৰিজাত হৰণ কালিয়া দমন ৰুক্মিণী হৰণ কেলিগোপাল আৰু ৰামবিজয় ঠিক আছে অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্য কোনে ৰচনা কৰিছিল অসমীয়া সাহিত্য গদ্য বুলিও তেখেতক জনা যায় তেখেতৰ নাম হ'ল ভট্টদেৱ সতী জয়মতী কোন আছিল সতী জয়মতী আছিল গংগাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰ সিংহৰ মাতৃ লৰা ৰজাই তেওঁক নিৰ্যাতন কৰি জেৰেঙা পথাৰত হত্যা কৰিছিল ঠিক আছে আজিলৈ 50টাই কুৱেশ্যন আছিলে আৰু ইয়াৰ PDF সমূহ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব গতিকে চিন্তা নকৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ এটা লাইক কৰি দিব ধন্যবাদ